মীন ৰাশি ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল, ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনলৈ লৈ আহিব নেকি এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত। মাহটোৰ আৰম্ভণিতে যিবোৰ কামত বাধা অনুভৱ কৰিছিল, সেইবোৰৰ মাহটোৰ মাজভাগত নতুন সুযোগৰ দুৱাৰ খুলি দিব পাৰে। চাকৰি, ব্যৱসায় আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত আহিব পাৰে গুৰুত্বপূৰ্ণ খবৰ। আনহাতে প্ৰেম আৰু দাম্পত্য জীৱনত কোনো পুৰণি ভুল বুজাবুজি দূৰ হৈ সম্পৰ্কত আহিব পাৰে নতুন উষ্ণতা। কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্ন, ছেপ্টেম্বৰ মাহৰ কোনটো তাৰিখ আপোনাৰ বাবে ভাগ্যশালী? ক'ৰ পৰা আহিব পাৰে ধন লাভৰ সুযোগ? কাক বিশ্বাস কৰিব আৰু কাৰ পৰা সাৱধান থাকিব লাগিব? আৰু মাহটোৰ কোনটো বিশেষ সময়ত আপোনাৰ ভাগ্যৰ চক্ৰই ল'ব পাৰে নতুন গতি? সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত থাকিব আপোনাৰ বাবে শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ, যিয়ে ছেপ্টেম্বৰ 2026ৰ সময়ছোৱা অধিক ইতিবাচক কৰি তুলিবলৈ সহায় কৰিব পাৰে। প্ৰথমতে আহিছোঁ চাকৰি আৰু ব্যৱসায়। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ 2026 চাকৰি আৰু ব্যৱসায়ৰ দিশৰ পৰা এক গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ আগৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে বহুদিন ধৰি নতুন চাকৰি, পদোন্নতি, ব্যৱসায় বৃদ্ধি বা নতুন কামৰ সুযোগৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে মাহটোৰ গুৰুত্বপূৰ্ণ হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বৃদ্ধি পাব পাৰে। একেলগে বহু কাম আহি পৰাৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। কিন্তু এই সময়ত আপোনাৰ দক্ষতা আৰু দায়িত্ববোধ ওপৰৰ বিষয়াসকলৰ নজৰত পৰিব পাৰে। সেয়েহে সৰু কাম বুলি কোনো কাম অৱহেলা নকৰিব। বিশেষকৈ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা নতুন দায়িত্ব, নতুন প্ৰজেক্ট অথবা কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সংকেত পাব পাৰে। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেওঁলোকে কোনো সিদ্ধান্ত লোৱাৰ আগতে দৰমহা, সুবিধা আৰু চাকৰিৰ স্থায়িত্ব ভালদৰে পৰীক্ষা কৰিব। যিসকলে চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে নিয়মিত পৰিশ্ৰম অত্যন্ত গুৰুত্বপূৰ্ণ। এই মাহত ফলাফলৰ বাবে তৎক্ষণাত হতাশ নহ'ব। আপোনাৰ প্ৰস্তুতি অব্যাহত ৰাখিলে আগলৈকে ভাল সুযোগ সৃষ্টি হ'ব পাৰে। এতিয়া আহক ব্যৱসায়ৰ কথালৈ। মীন ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে ছেপ্টেম্বৰ মাহত নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন অৰ্ডাৰৰ সম্ভাৱনা দেখা যাব পাৰে। বিশেষকৈ যিসকলৰ ব্যৱসায়ত যোগাযোগ, বিক্ৰী, অনলাইন কাম, শিক্ষা, পৰামৰ্শ, খাদ্য, সৌন্দৰ্য সৃষ্টিশীল কাম, সেৱাৰ সৈতে সম্পৰ্ক আছে, তেওঁলোকে নতুন সুযোগ লাভ কৰিব পাৰে। কিন্তু এটা কথা বিশেষভাৱে মনত ৰাখিব, কেৱল লাভৰ আশাত অতি ডাঙৰ ইনভেষ্ট নকৰিব। মাহটোৰ আৰম্ভণিতে কোনো নতুন অংশীদাৰিত্ব বা ডাঙৰ লেনদেন কৰাৰ আগতে সকলো কাগজ-পত্ৰ আৰু হিচাপ ভালদৰে পৰীক্ষা কৰক। কোনোবাই যদি আপোনাক কয়, এতিয়াই টকা লগাওক, খুব সোনকালে ডাঙৰ লাভ পাব, তেন্তে অতি সোনকালে বিশ্বাস নকৰিব। বিশেষকৈ মৌখিক প্ৰতিশ্ৰুতিৰ ওপৰত ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। মাহটোৰ মাজভাগত ব্যৱসায়ত আৰ্থিক গতি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পুৰণি গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ আহিব পাৰে অথবা বহুদিন ধৰি ৰৈ থকা কোনো পে'মেণ্ট লাভ কৰিব পাৰে। ছেপ্টেম্বৰৰ শেষ সপ্তাহত নতুন পৰিকল্পনা কৰাৰ বাবে সময়টো তুলনামূলকভাৱে ভাল হ'ব পাৰে। ব্যৱসায় বৃদ্ধি কৰিবলৈ নতুন সামগ্ৰী, নতুন গ্ৰাহক বা নতুন বিক্ৰী পদ্ধতিৰ বিষয়ে চিন্তা কৰিব পাৰে। আৰু চাকৰি কৰা মীন ৰাশিৰ লোকসকলৰ বাবে এটা বিশেষ পৰামৰ্শ, কৰ্মক্ষেত্ৰত সকলোকে কৈ নুফুৰিব। আপোনাৰ নতুন পৰিকল্পনা বা ব্যক্তিগত লক্ষ্য কিছুমান মানুহৰ সৈতে ভাগ বতৰা কৰাৰ আগতে তেওঁলোকৰ ওপৰত বিশ্বাস আছে নে নাই নিশ্চিত হওক। মুঠতে ক'বলৈ গ'লে ছেপ্টেম্বৰ 2026ত মীন ৰাশিৰ চাকৰি আৰু ব্যৱসায়ত ধীৰ গতিত কিন্তু স্থিৰ উন্নতিৰ সম্ভাৱনা দেখা যায়। পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত, এই তিনিটা বস্তু আপোনাৰ বাবে এই মাহৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব পাৰে। তাৰপিছত আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফলাফলৰ মাহ হ'ব পাৰে। এই মাহত ধন আহিব, কিন্তু সেই ধন ধৰি ৰখাটো আপোনাৰ বাবে সমানে গুৰুত্বপূৰ্ণ হ'ব। মাহটোৰ আৰম্ভণিতে হঠাৎ কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, পৰিয়ালৰ কোনো দায়িত্ব অথবা আগতে পৰিকল্পনা নকৰা কোনো খৰচৰ বাবে বাজেট অলপ বিঘ্নিত হ'ব পাৰে। সেয়েহে মাহৰ আৰম্ভণিতে হাতত অহা সকলো ধন একেলগে খৰচ নকৰাই ভাল। কিন্তু ভাল খবৰটো হ'ল, মাহটোৰ আগবঢ়াৰ লগে লগে আৰ্থিক পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পুৰণি কোনো পাবলগীয়া ধন, ৰৈ থকা পে'মেণ্ট,
অথবা আগতে কৰা কামৰ পৰা লাভ পোৱাৰ সুযোগ সৃষ্টি হ'ব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ জৰিয়তে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু লাভ বৃদ্ধি হ'লে খৰচো বৃদ্ধি কৰাটো উচিত নহ'ব। লাভৰ এটা অংশ সঞ্চয় কৰাৰ অভ্যাস এই মাহত আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰত দৰমহাৰ উপৰিও অতিৰিক্ত ইনকামৰ সুযোগ সৃষ্টি হ'ব পাৰে। কোনো ছাইড ইনকাম, কমিশ্যন, ইনচেণ্টিভ বা অতিৰিক্ত দায়িত্বৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা তৃতীয় সপ্তাহলৈ আৰ্থিক দিশত কিছু ভাল পৰিৱৰ্তনৰ সংকেত পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ ফোন, মেছেজ বা যোগাযোগৰ জৰিয়তে টকা পইচা লাভৰ সুযোগৰ খবৰ আহিব পাৰে। কিন্তু মীন ৰাশিৰ লোকসকলে এই মাহত এটা কথাত সাৱধান হোৱা উচিত। আনক সহজে ধাৰলৈ টকা দিয়া। আপোনাৰ বিশ্বাসৰ সুযোগ লৈ কোনোবাই টকা ঘূৰাই দিবলৈ পলম কৰিব পাৰে। সেয়েহে ডাঙৰ অংকৰ ধন ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। আৰু যদি কোনোবাই আপোনাক কম সময়ত বহুত লাভ, নিশ্চিত লাভ বা গোপন ইনভেষ্টৰ সুযোগ দিয়ে, সেইবুলি আপুনি প্ৰলোভন দেখুৱায়, তেন্তে কোনো ধৰণৰ কাগজ পত্ৰ বা তথ্য পৰীক্ষা নকৰাকৈ ধন নিদিব। সম্পত্তিৰ ক্ষেত্ৰত এই মাহত পুৰণি আলোচনা পুনৰ আগবাঢ়িব পাৰে। ঘৰ, মাটি বা কোনো সম্পত্তি কিনা বেচাৰ কথা চিন্তা কৰি থাকিলে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। খৰধৰকৈ সিদ্ধান্ত নল'ব। মাহটোৰ শেষভাগত আপোনাৰ আৰ্থিক পৰিকল্পনাত কিছু স্থিৰ আহিব পাৰে। যিসকলৰ বহুদিনৰ পৰা কোনো ঋণ বা আৰ্থিক দায়িত্ব আছে তেওঁলোকে ষ্টেপ বাই ষ্টেপ সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ সুযোগ পাব পাৰে। মুঠতে ক'বলৈ গ'লে ছেপ্টেম্বৰ 2026 মীন ৰাশিৰ বাবে ধন লাভৰ সুযোগ থকা, কিন্তু সঞ্চয় আৰু সঠিক পৰিকল্পনাৰ প্ৰয়োজন হোৱা এটা মাহ। মনত ৰাখিব, ধন আহিলে ভাগ্য ভাল নহয়। ধনক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলেহে সেই ধন সম্পত্তিলৈ ৰূপান্তৰিত হয়। এই মাহত আপোনাৰ মূল মন্ত্ৰ হওক অপ্ৰয়োজনীয় খৰচ কমাওক, ইনকামৰ নতুন পথ বিচাৰক আৰু ধন সঞ্চয় কৰক। প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, ভুল বুজাবুজি আৰু পুনৰ ঘনিষ্ঠতাৰ এক মধ্যমীয়া মিশ্ৰ সময় হ'ব পাৰে। এই মাহত আপোনাৰ মনৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰাটোৱে সম্পৰ্ক সুন্দৰ কৰি ৰখাৰ মূল চাবিকাঠি হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে মাহটোৰ দ্বিতীয় সপ্তাহৰ পৰা নতুন কোনো ব্যক্তিৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে। বন্ধুত্ব, সামাজিক মাধ্যম, কামৰ ঠাই অথবা কোনো চিনাকি মানুহৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভণি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু প্ৰথম দেখাতেই সকলো কথা বিশ্বাস নকৰি সময়লৈ মানুহজনক বুজিবলৈ চেষ্টা কৰক। যিসকলৰ প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত মাহটোৰ আৰম্ভণিতে সৰু সুৰা ভুল বুজাবুজি বা অভিমান হ'ব পাৰে। বিশেষকৈ ফোন, মেছেজৰ উত্তৰ পলম হোৱা বা কোনো কথাৰ ভুল অৰ্থ বুজাৰ আগতে মনত সন্দেহ সৃষ্টি হ'ব পাৰে। কিন্তু সমস্যা ডাঙৰ কৰাৰ পৰিৱৰ্তে শান্তভাৱে কথা পাতিলে পৰিস্থিতি সোনকালে স্বাভাৱিক হ'ব পাৰে। মাহটোৰ দ্বিতীয় সপ্তাহৰ পৰা প্ৰেমৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। বহুদিন ধৰি দূৰত থকা কোনো প্ৰিয় মানুহে পুনৰ যোগাযোগ কৰিব পাৰে। পুৰণি অভিমান দূৰ কৰাৰ সুযোগো আহিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত দায়িত্ব আৰু পৰিয়ালৰ বিষয়ক লৈ কিছু আলোচনা হ'ব পাৰে। কেতিয়াবা সৰু কথাক লৈ তৰ্ক হোৱাৰ সম্ভাৱনা থাকিলেও এইবোৰ স্থায়ী সমস্যাৰ ৰূপ লোৱাৰ সম্ভাৱনা কম। যদিহে দুয়োজনে ইজনে সিজনৰ কথা শুনিবলৈ চেষ্টা কৰে, বিশেষকৈ ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা শেষভাগলৈকে দাম্পত্য জীৱনত মৰম আৰু ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। একেলগে কোনো ভ্ৰমণ, বাহিৰত সময় কটোৱা অথবা ভৱিষ্যত সম্পৰ্কে পৰিকল্পনা কৰাটোৱে সম্পৰ্ক অধিক শক্তিশালী কৰিব পাৰে। যিসকল বিবাহৰ কথা চলি আছে তেওঁলোকৰ বাবে মাহটোৰ শেষভাগত গুৰুত্বপূৰ্ণ আলোচনা বা সিদ্ধান্ত আহিব পাৰে। পৰিয়ালৰ সন্মতি লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে দুয়োপক্ষৰ মতামত গুৰুত্ব সহকাৰে লওক। সাৱধানতাৰ কথা, এই মাহত তৃতীয় কোনো ব্যক্তিৰ কথা শুনি নিজৰ সঙ্গীৰ ওপৰত সন্দেহ নকৰিব। বাহিৰৰ মানুহৰ ভুল মন্তব্য এটা ভাল পৰামৰ্শত অশান্তিৰ সৃষ্টি কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে ছেপ্টেম্বৰ 2026 মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত পুৰণি অভিমান আঁতৰাই নতুনকৈ সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। আপোনাৰ বাবে এই মাহৰ মূল কথা সন্দেহ নহয় বিশ্বাস, খং নহয় কথা বতৰা, এই দুয়োটাৰেই সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে। তাৰপিছত আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ।
ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ বাবে 3, 7, 12, 16, 21, 25 আৰু 30 তাৰিখক শুভ বুলি ধৰা হৈছে। এই তাৰিখসমূহত গুৰুত্বপূৰ্ণ কাম, নতুন পৰিকল্পনা, সাক্ষাৎকাৰ, আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰে। শুভ সংখ্যা 3, 7 আৰু 9, এই তিনিটা সংখ্যা আপোনাৰ বাবে বিশেষ শুভ শক্তিৰ প্ৰতীক হিচাপে ল'ব পাৰে। শুভ ৰং হালধীয়া, পাতল সেউজীয়া আৰু আকাশী নীলা ৰং শুভ। বিশেষকৈ গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰৰ দিন এই ৰঙৰ কোনো বস্তু ব্যৱহাৰ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতি বৃহস্পতিবাৰে পুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰি ভগৱান বিষ্ণু আৰু বৃহস্পতিক স্মৰণ কৰক। তাৰপিছত ওম ব্ৰিং বৃহস্পতি নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। সম্ভৱ হ'লে বৃহস্পতিবাৰে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক হালধীয়া খাদ্য, কল বা হালধীয়া বস্তু দান কৰক। আৰু এটা কথা বিশেষভাৱে মনত ৰাখিব, ছেপ্টেম্বৰ মাহত অতিৰিক্ত খৰচ, অহেতুক সন্দেহ আৰু খঙৰ ওপৰত লোৱা সিদ্ধান্তৰ পৰা আঁতৰি থাকক। এই সৰু অভ্যাসটোৱে আপোনাৰ সমস্যা অধিক ইতিবাচক কৰি তুলিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকল, ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত নতুন আশা, নতুন সুযোগ আৰু কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিব পাৰে। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম আৰু দাম্পত্য জীৱন প্ৰতিটো ক্ষেত্ৰতে ধৈৰ্য, সঠিক সিদ্ধান্ত আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে সময়ছোৱা অধিক ইতিবাচক কৰি তুলিব পাৰিব। আপোনাৰ বাবে কোনটো শুভ তাৰিখ, শুভ সংখ্যা বা শুভ ৰং আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মনত হৈছে, কমেণ্টত জয় শ্ৰী বিষ্ণু বুলি লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এজন মীন ৰাশিৰ বন্ধু বা পৰিয়ালৰ সদস্যলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰক। পুনৰ এটা নতুন ৰাশিফল লৈ সোনকালেই আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক। জয় শ্ৰী বিষ্ণু। ধন্যবাদ।